মোৰ ছোৱালী হেৰাইছে। ছোৱালীটো সঞ্জনা মুৰা তাৰ নাম। বয়স কিমান? বয়স এনেকুৱা 16 পঢ়ি আছিলে মানে 2 বছৰ হ'ল এৰি দিয়া। সন্দেহটো মই তেনেকুৱাতো একো সন্দেহ মানে কৰা নাই। ইয়াকতো মই কৈছিলোঁ বিয়া হ'লেও মোক খবৰ দিবি, যি ল'ৰা হ'লেও ঘৰত মাতিবি, মই বিয়া দিম এনেকুৱা কৈছিলোঁ মানে। আৰু তো মই তেনেকুৱা মানে বদমাছ ঠাণ্ডা দেখা নাই, এইকাৰণে মানে মই মানুহটো গায়ব হোৱাৰ কাৰণে মোৰ চিন্তা হৈ গ'ল। চিন্তাৰ কাৰণে মই মানে য'ত কি কৰিম কি নাই এনেকুৱা ব্যৱস্থা মানে গোটেই গাঁৱত মানুহ জনাইছোঁ, মানুহো গম পোৱা নাই, নিজৰ মানুহকেইটা এনেকুৱা মানে মোৰ চিন্তা সোমাই গ'ল মানে কিবা হৈ গ'ল বা মাৰি পেলাই দিলে নেকি এনেকুৱা চিন্তা কৰি মেলি মানে চবক জনালোঁ আৰু এতিয়ালৈকে তাৰ মানে হেৰিটো পোৱা নাই মানে ক'ত আছে ক'ত নাই। মোবাইল ফোন পাইছে নাই? মোবাইলটো তাৰ আছে চুইচ অফ। থানাত জনাইছে? জনাইছে। মই গম পোৱাত মই 10 দিনৰ মূৰত মানে দেউতাজন গৈছিলে, মাকো গৈছে 10 দিনৰ হৈছে এতিয়া হৰুৱা যে হেৰি ছোৱালীজনী ক'ত গৈছে ক'ত নাই আমি বিচাৰি আছোঁ বুলি ক'লে। 10 দিনৰ মূৰত মোক তাত গৈছিলে। একোতো গম নাপাওঁ, দেউতাকে গম পাব এতিয়া। আৰক্ষী থানাত জনোৱা হৈছে? জনোৱা আমাৰ বাপেকক লিখাই দি পঠাইছিলোঁ। এতিয়া খবৰ পোৱা নাই? খবৰ পোৱা নাই। মোৰ ছোৱালী হেৰাইছে। ছোৱালীটো সঞ্জনা মুৰা তাৰ নাম। বয়স কিমান? বয়স এনেকুৱা 16 পঢ়ি আছিলে মানে 2 বছৰ হ'ল এৰি দিয়া। সন্দেহটো মই তেনেকুৱাতো একো সন্দেহ মানে কৰা নাই। ইয়াকতো মই কৈছিলোঁ বিয়া হ'লেও মোক খবৰ দিবি, যি ল'ৰা হ'লেও ঘৰত মাতিবি, মই বিয়া দিম এনেকুৱা কৈছিলোঁ মানে। আৰু তো মই তেনেকুৱা মানে বদমাছ ঠাণ্ডা দেখা নাই, এইকাৰণে মানে মই মানুহটো গায়ব হোৱাৰ কাৰণে মোৰ চিন্তা হৈ গ'ল। চিন্তাৰ কাৰণে মই মানে য'ত কি কৰিম কি নাই এনেকুৱা ব্যৱস্থা মানে গোটেই গাঁৱত মানুহ জনাইছোঁ, মানুহো গম পোৱা নাই, নিজৰ মানুহকেইটা এনেকুৱা মানে মোৰ চিন্তা সোমাই গ'ল মানে কিবা হৈ গ'ল বা মাৰি পেলাই দিলে নেকি এনেকুৱা চিন্তা কৰি মেলি মানে চবক জনালোঁ আৰু এতিয়ালৈকে তাৰ মানে হেৰিটো পোৱা নাই মানে ক'ত আছে ক'ত নাই। মোবাইল ফোন পাইছে নাই? মোবাইলটো তাৰ আছে চুইচ অফ। থানাত জনাইছে? জনাইছে। মই গম পোৱাত মই 10 দিনৰ মূৰত মানে দেউতাজন গৈছিলে, মাকো গৈছে 10 দিনৰ হৈছে এতিয়া হৰুৱা যে হেৰি ছোৱালীজনী ক'ত গৈছে ক'ত নাই আমি বিচাৰি আছোঁ বুলি ক'লে। 10 দিনৰ মূৰত মোক তাত গৈছিলে। একোতো গম নাপাওঁ, দেউতাকে গম পাব এতিয়া। আৰক্ষী থানাত জনোৱা হৈছে? জনোৱা আমাৰ বাপেকক লিখাই দি পঠাইছিলোঁ। এতিয়া খবৰ পোৱা নাই? খবৰ পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।